এই প্ৰশ্নটোত কৈছে 6ডাল পাইপেৰে এটা টেংকি মানে পানী ভৰাওঁতে, পানীয়ে বা যি বস্তুৱে নহওক ভৰাওঁতে 80 মিনিটৰ দৰকাৰ হয় আৰু 8ডাল পাইপেৰে ভৰাওঁতে কিমান সময়ৰ প্ৰয়োজন হ'ব। আমি ইয়াতে দেখাই পাইছোঁ যে 6ডাল পাইপেৰে ভৰাইলে 80 মিনিট লাগিছে, কিন্তু 8ডাল পাইপৰ সংখ্যা বাঢ়ি গ'লে নিশ্চয় সময়টো কমি যাব। গতিকে আমি ইয়াতে অংকটোত আমি কি লিখিম, 6ডাল পাইপেৰে ভৰাওঁতে সময় লাগে 80 মিনিট। গতিকে এডাল পাইপেৰে ভৰাওঁতে সময় লাগিব 6 পূৰণ 80 মিনিট। এতেকে 8ডাল পাইপেৰে ভৰাওঁতে আমাৰ সময়ৰ প্ৰয়োজন হ'ব 6 × 80 / 8। 8ৰে ইয়াক কাটিলে হ'ব 10 বাৰ, 6 × 10 = 60, 60 মিনিট। সেইটো ইয়াতে অপশ্যন দিয়া আছে 45 মিনিট, 60 মিনিট, 48 মিনিট, 70 মিনিট। বি হ'ব ৰাইট।